আজি ডক্টর হিমন্ত বিশ্ব শর্মা স্যারে ভেঞ্চার স্কুলৰ ওপৰত জনতা ভৱনত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ আছে। সেই কথাখিনি মই আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। আহক মোৰ যোগেদি আপোনালোকে সেই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথাখিনি শুনক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ক্ৰিয়াত দুটা ষ্ট্ৰীম জড়িত হৈ আছে। এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ আৰু আনটো হ'ল নতুন নিযুক্তি। পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি LP স্কুল বুলি কওঁ এলিমেণ্টাৰীত, ইয়াত আমি 1698খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম 1 জানুৱাৰী 1698। দেখিছে আকৌ বদলাই কিয় কোনটো দিয়ক যিটো আৰু বেলেগ কিয় কৈ 1698 আমি LP স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3309 গৰাকী শিক্ষক উপকৃত হ'ব। 1698 LP স্কুল আৰু টিচাৰ ইনভলভ 3309। আপাৰ প্ৰাইমেৰী যাক আমি ME বুলি কওঁ, ইয়াত 2107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6586 গৰাকী শিক্ষক। অৰ্থাৎ গোটেই দুইটা মিলি আণ্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম। ইয়াৰ ভিতৰত যিহেতু গোটেইখিনি শিক্ষকৰে বৃত্তিগত অৰ্হতা নাই, যাক প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বুলি কওঁ, আৰু ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰা শিক্ষকৰ যোগ্যতাৰ মানদণ্ডৰ তেওঁলোকে এতিয়াও ল'ব পৰা নাই, তাৰ পৰিপ্ৰেক্ষিতত এওঁলোকক আমি টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰিম। ইয়াৰ পিছত আমাৰ হাইস্কুল 266খন হাইস্কুল আমি প্ৰাদেশিকৃত কৰিম 266 আৰু এই প্ৰাদেশিকৰণে 2269 য'ত টিচিং এণ্ড নন টিচিং ষ্টাফ দুয়োটাই থাকিব তেখেতসকলক উপকৃত কৰিব। হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু 31জন টিচাৰ ইয়াৰ পৰা শিক্ষক উপকৃত হ'ব। ছিনিয়ৰ ছেকেণ্ডাৰী বা আমি জুনিয়ৰ কলেজ বুলি যাক কওঁ, সেই পৰ্যায়ত 152খন জুনিয়ৰ কলেজ প্ৰাদেশিকৃত হ'ব আৰু টিচিং আৰু নন টিচিং ষ্টাফ মিলি 2306জন শিক্ষক প্ৰাদেশিকৃত হ'ব। আৰু আগতে প্ৰাদেশিকৃত হোৱা কিছু বিদ্যালয়ৰ এডিশ্যনেল পোষ্ট বা ড্ৰপ পোষ্ট বুলি আমি যাক ক'ম, তেখেতসকলকো আমি প্ৰাদেশিকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 4994 গৰাকী শিক্ষক প্ৰাদেশিকৃত হ'ব। হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষা সঞ্চালকালয়, ইয়াতে আমি 33খন কলেজ আমি প্ৰাদেশিকৃত কৰিম। 33 নতুন কলেজ হ'ব আৰু এই প্ৰাদেশিকৃতকৰণ প্ৰক্ৰিয়াই 693 গৰাকী অধ্যাপক অধ্যাপিকাৰ চাকৰি এলং উইথ ছাম নন টিচিং ষ্টাফ প্ৰাদেশিকৃত কৰা হ'ব। পূৰ্বতে প্ৰাদেশিকৃত কৰা বিদ্যালয় মহাবিদ্যালয়সমূহত
বৰ্তমানে শিক্ষাগত অৰ্হতা অৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত 900 জন শিক্ষক বা অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰীয়ে প্ৰাদেশিকৰণৰ সুবিধা পাব। অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষা সঞ্চালকালয়ত 1593 গৰাকী শিক্ষকে আমাৰ এই প্ৰক্ৰিয়াৰ পৰা উপকৃত হ'ব। আপোনালোকে জানে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যনত আমাৰ 3টা বিশেষকৈ ডাইৰেক্টৰেট আছে। এতিয়াও যদি আমিও বড়ো মিডিয়াম খুলিছোঁ, তাত প্ৰাদেশিকৰণৰ কাম হাতত লোৱা হোৱা নাই। 3টা ডাইৰেক্টৰেট যদি আমি সন্মিলিতভাৱে চাওঁ, এই প্ৰাদেশিকৃত প্ৰক্ৰিয়াই 16,484 জন শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকৃত কৰিব। Provincialization is a ongoing process. ইয়াৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ আৰু আন পৰ্যায়ৰ কিছু বিদ্যালয়ৰ আৰু প্ৰাদেশিকৰণৰ কাম আমাৰ বিবেচনাধীন হৈ আছে। যিসকল শিক্ষক শিক্ষয়িত্ৰী আজি প্ৰাদেশিকৰণৰ আওতাত নপৰিব, তাৰ মানে এইটো নহয় যে তেওঁলোক প্ৰাদেশিকৃত নহ'ব। আমি যিহেতু বহুখিনি কাম একেলগে কৰিবলগীয়া হৈছে, তাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যায় আমাৰ চলি থাকিব। যিসকল কোনোবা বাদ পৰি গৈছে বা কাৰোবাৰ স্কুটিনি বাকী আছে, দ্বিতীয় পৰ্যায়ৰ বাবে আমি তেওঁলোকৰ আন এখন তালিকা প্ৰস্তুত কৰাৰ বাবে আমি চেষ্টা কৰিম। আমাৰ কাম চলি আছে, অনগোয়িং প্ৰচেছ। হয়তো বিশেষকৈ ৰাজ্যপাল মহোদয়ৰ পৰা আমি আমাৰ লাইব্ৰেৰিয়ানসকলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন যোৱা 2 দিন আগতেহে তেখেতৰ পৰা আমি অনুমোদন পাইছোঁ। এই ধৰণে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজত আৰু স্কুটিনিত চলি থকা কাৰণে হয়তো আৰু কিছু শিক্ষক প্ৰাদেশিকৃত কৰিবলগীয়া আছিল, কিন্তু এই পৰ্যায়ত our exercise will be limited to 16,494. ইয়াৰ পিছত আমি আহিছোঁ নতুন শিক্ষক নিযুক্তি। এই নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত আমাৰ 3টা পৰ্যায়ত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিলে। এটা হ'ল ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষা সঞ্চালকালয়, এটা হ'ল প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু আনটো হ'ল সৰ্বশিক্ষা অভিযান। অৰ্থাৎ 3টা দিশত আমাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিলে। এই নিযুক্তিৰ প্ৰক্ৰিয়াত যিসকলে অংশগ্ৰহণ কৰিছিল, এটাকৈ প্ৰায় কৰবাত 30 বাৰ, কৰবাত 20 বাৰতকৈ প্ৰভিজনেল লিষ্ট আমি উলিয়াই শেষ মুহূৰ্তত এটাও কমপ্লেইন নথকাকৈ, এজনো লোকৰ আপত্তি নথকাকৈ আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছোঁ। এতিয়া এই তালিকাখনৰ ওপৰত কাৰো অকণমানো কমপ্লেইন নাই, বিকজ আমি এই প্ৰচেছটো চলাই আমি একেবাৰে শেষলৈকে লৈ আহিলোঁ। বৰ্তমান আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত লোৱাৰ প্ৰাইমেৰী ষ্ট্ৰীমত 4,493 গৰাকী টেট শিক্ষকে অহা 5 তাৰিখে নিযুক্তি পাব। 4,493। ঠিক সেইধৰণে আপাৰ প্ৰাইমেৰীত 2139, অৰ্থাৎ 2,139 গৰাকী শিক্ষকে নিযুক্তি পাব। 6,632 গৰাকী শিক্ষক টেট শিক্ষকে নতুনকৈ নিযুক্তি পাব। সৰ্বশিক্ষা অভিযানৰ অধীনত 2,395 গৰাকী টেট শিক্ষকে নিযুক্তি পত্ৰ পাব। 2,395। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী শিক্ষক এছিষ্টেণ্ট টিচাৰ ছায়েন্স 2টা ষ্ট্ৰীম আছে। এছিষ্টেণ্ট টিচাৰ ছায়েন্সত পাব 1,327 জন আৰু
এছিষ্টেণ্ট টিচাৰ আৰ্টছত পাব 2,863, অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4,190 গৰাকী শিক্ষকে নিযুক্তি পাব। এই গোটেইখিনি টেট শিক্ষক ফ্ৰেছ, এওঁলোক প্ৰাদেশিকৃত নহয়, দিজ আৰ ফ্ৰেছ ৰিক্ৰুটমেণ্ট। গতিকে এইফালৰ পৰা চাব গ'লে 13,217 গৰাকী শিক্ষকক আমি ফ্ৰেছ শিক্ষক হিচাপে, অৰ্থাৎ আগত তেওঁলোক আমাৰ বিভাগত নাছিলে, নতুনকৈ এই শিক্ষকসকল নিযুক্তি পাব। এই দুইটা যদি আমি চাব যাওঁ যে প্ৰাদেশিকৃত হ'ব 16,484 আৰু নতুন শিক্ষক নিযুক্তি হ'ব 13,217। সো দুইটা যদি যোগ কৰে 29,701, 29,701 শিক্ষক সেইদিনাখন নিযুক্তি পাব। অৱশ্যে যদিও গোটেইখিনি শিক্ষকে নিযুক্তি পাব, BTC এলেকাৰ অধীনৰ নিযুক্তি পত্ৰ আমি বিতৰণ নকৰিম। তেওঁলোকে BTCৰ পৰাই তেওঁলোকে নিযুক্তি পত্ৰ ল'ব লাগিব, কাৰণ তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ নহয়, তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ BTC। কিন্তু বিত্ত বিভাগে এই গোটেইখিনি শিক্ষকৰ পদ নিযুক্তি আৰু মঞ্জুৰি দুইটাই কাম সমাপন কৰি দিছে। গতিকে ইট ইজ এ মিয়াৰ ফৰ্মেলিটি যে তেওঁলোকে তাতে নিযুক্তি পত্ৰ পাব। অহাকালি দিনৰ 12 বজাৰ আগতে মেধাভিত্তিত টেট শিক্ষক যিসকলে নিযুক্তি পাইছে তেওঁলোকৰ নাম সকলোৱে জানেই। প্ৰাদেশিকৃত তালিকাখনো আমি অহাকালি 12 বজাৰ আগতে, অলপ তাতকৈ সোনকালে হ'ব পাৰে, আমাৰ সব ৰেডি হৈ আছে, আমি ৰাজহুৱা কৰি প্ৰকাশ কৰিম থ্ৰু আৱাৰ ৱেবছাইট। যিসকল শিক্ষকৰ নাম এই তালিকাত থাকিব বা যি বিদ্যালয় মহাবিদ্যালয়ৰ নাম থাকিব, আমিও তেওঁলোকক যোগাযোগ কৰিছোঁ আৰু এই সাংবাদিক মেলৰ জৰিয়তে তেখেতসকলকো মই অহাকালি 10 বজাৰ ভিতৰতে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'বলৈ অনুৰোধ কৰিছোঁ। 5 তাৰিখ অহাকালি হ'ব লিষ্ট পাব্লিছ। 5 তাৰিখে 10 বজাৰ আগতে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব। সেইধৰণে নব্য নিযুক্ত টেট শিক্ষকসকলে জিলা ৱাইজ তেওঁলোকৰো তালিকা এখন, ছেকেণ্ডেৰী এডুকেশ্যনৰ তালিকাখন আজি আমি ৰাতিৰ ভিতৰত প্ৰকাশ কৰি দিম। ফিজিকেল ভেৰিফিকেশ্যন যোৱা কালি আৰু পৰহি চলি আছিলে ডিষ্ট্ৰিক্টত। গতিকে আজি তেওঁলোকৰ ফাইনেল তালিকাখন ৰাতি তেওঁলোকে ৱেবছাইটত পাই যাব। সেইমতে টেট শিক্ষক, সৰ্বশিক্ষা অভিযান, মাধ্যমিক শিক্ষা, প্ৰাথমিক শিক্ষা যিসকলৰ নাম প্ৰকাশ হয় তেওঁলোকো সৰুসজাই ষ্টেডিয়ামত দিনৰ 10 বজাৰ আগতে তেওঁলোকে আহি উপস্থিত হ'ব। সৰু শিশুক, বিশেষকৈ কেঁচুৱা ল'ৰা ছোৱালীক কোলাত লৈ নাহিবৰ বাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলক আবেদন কৰিম, কাৰণ বহুখিনি মানুহ হ'ব। গতিকে কোলাত কেঁচুৱা লৈ অহাটো ৰিকমেণ্ডেড নহয়, সেইখিনি মই তেখেতসকলক অনুৰোধ কৰিম। জিলা ৱাইজ তাতে কাউণ্টাৰ থাকিব। সভাৰ পিছত জিলা ৱাইজ তেখেতসকলে নিযুক্তি পত্ৰসমূহ ল'ব পাৰিব। আৰু এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত আমি আগতে কৈ অহাৰ দৰে আমাৰ কিছু কাম বাকী আছে। যেনেকৈ হায়াৰ এডুকেশ্যনত 130 জন শিক্ষকৰ শিক্ষাগত অৰ্হতা ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ভেৰিফিকেশ্যন ৰিপৰ্ট আহিবলৈ বাকী আছে। ঠিক সেইধৰণে লাইব্ৰেৰিয়ান 55 জনৰ পোষ্ট বাকী আছে। প্ৰাথমিক শিক্ষাত 2,107 গৰাকী শিক্ষকৰ কৰ্মচাৰীৰ প্ৰক্ৰিয়া চলি আছে আৰু ছেকেণ্ডাৰী এডুকেশ্যনত 112খন উচ্চতৰ মাধ্যমিক শিক্ষক নিযুক্তিৰ বিদ্যালয় প্ৰাদেশিকৰণৰ ফাইল বা নথি
চলি আছে আৰু ঠিক সেই ধৰণে কিছু ডাইচৰ প্ৰব্লেমৰ বাবে আৰু কিছু শিক্ষকৰ ফাইল আদি চলি আছে গতিকে মই ভাবোঁ যে অনাগত দিনত এই প্ৰক্ৰিয়াই আৰু ৫,০০০ শিক্ষকক উপকৃত কৰাৰ সম্ভাৱনা আছে যদি ভেৰিফিকেশ্যন ৰিপৰ্টবোৰ কাৰেক্ট আহে চ' আজি যদিও আমি ১৬,৪৮৪ গৰাকীক ৫ তাৰিখে আমি নিযুক্তি পত্ৰ দিম হয়তো এই মাহৰ ভিতৰতে বা পৰৱৰ্তী দিনত আৰু এটা প্ৰাদেশিকৃত প্ৰক্ৰিয়া আমি কৰিব পাৰিম যিখিনি বাকী আছে প্ৰক্ৰিয়াটো আমাৰ চলি থাকিব ৫ তাৰিখে আমি ক'ব পাৰোঁ যে প্ৰথম প্ৰক্ৰিয়াটো হ'ব আৰু দ্বিতীয় প্ৰক্ৰিয়াৰ কাম আমাৰ চলি থাকিব সেইমতে আমি আগবাঢ়ি গৈ থাকিম এই মাহৰ ভিতৰতে আমাৰ BTC অঞ্চল আৰু ষষ্ঠ অনুসূচীৰ অঞ্চলৰ কাৰণে বিদ্যালয় প্ৰাদেশিকৰণৰ কিছু শিথিল ব্যৱস্থা আমি যাক BTC একৰ্ড মতে যাক আমি এক্সামিন কৰি আছোঁ তাৰ বিষয়েও আমি শিথিল ব্যৱস্থা এটা অহা ২০ তাৰিখৰ আগতে আমি চৰকাৰীভাৱে ঘোষণা কৰিম তাৰ পিছত সেই অনুসৰি তাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া দি হ'ব কিন্তু আমাৰ ফালৰ পৰা আমি পলিচিটো আমি এনাউন্স কৰিম সেই ধৰণে আমি সাজু হৈ আছোঁ ৫ তাৰিখৰ পৰৱৰ্তী পৰ্যায়ত ২০ তাৰিখৰ আগত গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ এটা বহুত ডাঙৰ নিযুক্তি হ'ব বহুত মানুহে সুবিধা পাব প্ৰাদেশিকৃত যিখিনি বিদ্যালয় আছে তাৰ বহু শিক্ষকে হয়তো পুৰা চাকৰি কৰিব নোৱাৰিব কিন্তু চৰকাৰে এটা NPSত গ্ৰেচুইটি আমি ইতিমধ্যে ৰিকমেণ্ড কৰিলোঁ অধিসূচনা কৰিলোঁ তাৰ ফলত এদিনৰ কাৰণেও কাম কৰি যদি কোনোবা শিক্ষকে নিযুক্তি পায় তেওঁলোকে 10 লাখ টকা গ্ৰেচুইটি হিচাপে চৰকাৰৰ পৰা লাভ কৰিব চ' দ্যাট উইল বি এডিশ্যনেল প্ৰিমিয়াম এইটো আগত নাছিলে এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ আগতেই মই খুব চেষ্টা কৰিছিলোঁ যাতে আমি গ্ৰেচুইটি মেটাৰটো ৰিজলভ কৰিব পাৰোঁ এতিয়া গ্ৰেচুইটি পোৱাৰ পৰিপ্ৰেক্ষিতত কোনোবাই যদি 10 দিনো চাকৰি কৰি ৰিটায়াৰ কৰে এটলিষ্ট তেওঁলোকে 10 লাখ টকা এটা চৰকাৰৰ পৰা পাব চ' এই ধৰণে আমি কামখিনি আগবাঢ়িছোঁ আপোনালোককো মই সভালৈ নিমন্ত্ৰণ কৰিছোঁ লাষ্ট ফ্ৰেছ এপইণ্টমেণ্ট আমি যোৱা বছৰ দিছিলোঁ ৫,০০০ শিক্ষকক আমি প্ৰায় প্ৰত্যেক বছৰে 10,০০০ 7,০০০ এনেকৈ দি আছিলোঁ মই যদি মই একদম ইন পাৰ্সপেক্টিভত কওঁ 2017 চনত মই শিক্ষা বিভাগ এৰাৰ সময়ত আমি একেলগে 19,০০০ শিক্ষকক নিযুক্তি দিছিলোঁ আৰু এইবাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ এটা নিযুক্তি পত্ৰ আমি কোভিডৰ খুব মাজত দিছিলোঁ কাৰণে ডাঙৰ কৰি কৰা নাছিলোঁ আমি প্ৰায় 7,০০০ শিক্ষকক নিযুক্তি দিছিলোঁ আৰু তাৰ আগত আমি 10,০০০ শিক্ষকক নিযুক্তি দিছিলোঁ গতিকে এই 5 বছৰত অলৰেডি আমি 10 19 29 7 অলমোষ্ট আমি 36,000 শিক্ষকক অলৰেডি এপইণ্ট কৰিছোঁ প্ৰাদেশিকৰণত কিমান আছে ফাইনেন্সিয়েল জানেনে এনেইতো আপুনি নৰ্মেল চাকৰিখিনি কৰিব পাৰে যি আছে ইনটু 20,000 কৰি দিয়ক ৰাফলি আৰু মানে গোটেইখিনিয়েতো বছৰত কিমান 1,000 কোটি 35-40 crore পাৰ মান্থ 12 মাহত গতিকে 500 কোটি তাৰপিছত ফ্ৰেছ এপইণ্টমেণ্টখিনি বেলেগ হ'ব নতুন নিযুক্তিত আমি বিশেষকৈ হাইস্কুলত শিক্ষকসকল নিযুক্তি পোৱাৰ পিছত তেওঁলোকে 8 আৰু 9 তাৰিখে ইন্সপেক্টৰ অফিচত যোগদান কৰিব আৰু এটা হলত তেওঁলোকৰ কাউন্সেলিং হ'ব বিদ্যালয়বিলাকৰ নাম আমি প্ৰকাশ কৰিম যে এইকেইখন স্কুল যিজনে আটাইতকৈ বেছি নম্বৰ পাইছে তেওঁ আটাইতকৈ ভাল স্কুলখন ল'ব এনেকৈ খোলা কৰি শিক্ষকসকল বহিব
কম্পিউটাৰ লৈ আমাৰ ইনস্পেক্টৰ আৰু এডিসি বহিব স্কুলখিনিৰ লিষ্ট ওলাব মই মোৰ নামটো প্ৰথম মাতিব যে পংকজ শৰ্মা নাম্বাৰ 1 ইন কামৰূপ ডিস্ট্ৰিক্ট আপুনি যিকোনো এখন স্কুল লৈ লওক তেওঁ লৈ ল'লে সেই স্কুলখনৰ নাম কম্পিউটাৰৰ পৰা আঁতৰি যাব শিক্ষকজনে এপইণ্টমেণ্ট লৈ ওলাই যাব নেক্সট সেকেণ্ডজনে বাকি থকাৰ পৰা অপশ্যন পাব থাৰ্ডজনে বাকি থকাৰ পৰা অপশ্যন পাব তাৰমানে পোষ্টিং উইল বি অন মেৰিট এণ্ড ডেমক্ৰেটিক তেওঁলোকে নিজৰ সন্মুখত নিজে পোষ্টিং ল'ব এতিয়া আমি এলিমেণ্টাৰীত স্কুলটো দিয়া থাকিব কাৰণ আমি বিত্ত বিভাগৰ পৰা অনুমোদন লওঁতেই তেনেকৈ লৈছিলোঁ মাধ্যমিকত স্কুলখন একৰ্ডিং টু দ্য ভেকেঞ্চি সব ভেকেঞ্চি আমি মুকলি কৰি দিয়া নাই যিবোৰ বিত্ত বিভাগৰ অনুমোদিত ভেকেঞ্চি তাৰ এখন লিষ্ট থাকিব সেই লিষ্টখনৰ পৰা ল'ৰা ছোৱালী যোন নহওক 1 নম্বৰ মেৰিটৰ জনে ভাল স্কুলখন পাব 2 নম্বৰ মেৰিটৰ জনে তাৰ পিছৰ ভাল স্কুলখন পাব একেবাৰে শেষ মেৰিটৰ যিজন ছাত্ৰ তেওঁ সকলোৱে এৰি থৈ যোৱা লাষ্ট স্কুলখন পাব যাতে আৰু কাৰণ ইয়াৰ পিছত আৰু 12 বছৰ ট্ৰান্সফাৰ নহয় না এটা 12 বছৰ কোনো নিযুক্তি ট্ৰান্সফাৰ নহয় ইতিমধ্যে আইন পাছ হৈ গ'ল আইন নটিফাই হৈ গ'ল আজি যোনে নিযুক্তি ল'ব তেওঁ 12 ইয়াৰ্স খুব দুৰাৰোগ্য বেমাৰ নহলে ক্যান্সাৰ বা কিবা এনেকুৱা অদ্ভুত মানৱীয় সমস্যা নহলে 12 বছৰ আৰু তেওঁলোকৰ ট্ৰান্সফাৰ নহয় বেয়া স্কুল মানে শিক্ষকৰ দৃষ্টিভংগীৰ পৰা তিনিখন দলং পাৰ হৈ যাব লাগে নদী পাৰ হৈ যাব লাগে শিক্ষকৰ লোকেশনাল ডিসএডভান্টেজ আমি বিবেচনা কৰি আছো তেওঁলোকৰ আইনমতে যোগ্যতা নহয় বুলি আমাৰ অধিবক্তাই মতামত দিছে তথাপিতো আমি চেষ্টা কৰি আছো যে কিবা কৰিব পাৰো নেকি শিক্ষকৰ অভাৱ হৈছে কি এটো এটা কন্টিনিউয়াস প্ৰসেস প্ৰতি বছৰে 3000 শিক্ষকৰ অৱসৰ হৈ যায় গতিকে ইয়াতো হ'ব কি কিছু টিচাৰ থাকিব যাৰ সকলোতে নাম আছে সৰ্বশিক্ষা আৰু এলিমেণ্টাৰীত নাই কিন্তু প্ৰায় 2000 শিক্ষক এনেকুৱা হ'ব যোনে এলপি টো পাইছে হাই স্কুলো পাইছে হাই স্কুলত ভাল স্কুল পালে তেওঁলোকে হাই স্কুলত যোগদান কৰিব এলপি যোগদান কৰিলে এলপি যোগদান কৰিব এটা বহুতে ক'ব যে হাই স্কুলখিনি হোৱাৰ পিছত আমাক দিয়ক ইতিমধ্যে মডেল কোড অফ কন্ডাক্ট আহি যাব গতিকে আমি সকলো ফালৰ পৰা ন্যায় কৰিব যাওঁতে ইয়াৰ প্ৰায় 2000 শিক্ষকে জয়েন নকৰিব গতিকে আৰু আমাৰ লগত ইতিমধ্যে গোটেই কেইটা পৰ্যায়তে প্ৰায় 10000 শিক্ষকৰ পদ খালী হৈছে এলিমেণ্টাৰী আৰু সেকেন্ডাৰী মিলি অলপ বেছিয়ে হ'ব গতিকে মই ভাবো যে নিৰ্বাচনৰ ঠিক পিছতে আমি আৰু 15000 মান শিক্ষকক কাৰণ 31 মাৰ্চত আৰু শিক্ষক নিযুক্তি হ'ব গতিকে 15000 মানৰ এটা ডেফিসিট থাকি যাব তাৰমানে আউট অফ আমাৰ 1.5 লাখ শিক্ষক আছে 10% ভ্যাকেন্সি এটা থাকি যায় প্ৰাদেশিকৰণত আৰু আমি কোৱালিটি চোৱা নাই আৰু তেওঁলোক জীৱনৰ বিয়লি বেলাত আছে আৰু এটা কি কোৱালিটি চাব আৰু এই গোটেই সমস্যাটোৱে মানৱীয় বুলিয়ে লোৱা হৈছে আৰু তেওঁলোকক আমি নিজৰ স্কুলবিলাক চলাব দিয়া নাই তেওঁলোকক কোনোবা এখন ওচৰৰ চৰকাৰী স্কুলৰ লগত এটেচ কৰি দিছো গতিকে যোগ্যতা অনুসৰি পুৰণা স্কুলখনৰ প্ৰধান শিক্ষকে তেওঁলোকক শ্ৰেণী আবলটন কৰিব কিন্তু তেওঁলোকৰ বিদ্যালয়বিলাক বন্ধ হৈ যাব এটোটো সেইখন বিশ্ববিদ্যালয়টো চৰকাৰৰ এখন প্ৰাইভেট বিশ্ববিদ্যালয় ব্যক্তিগত বিশ্ববিদ্যালয় চৰকাৰে তাৰ আৰ্থিক বুনিয়াদ উন্নত কৰাৰ কাৰণে প্ৰায় 15 কোটি টকাৰ অনুমোদন কৰিছে কিমানখিনি হস্তান্তৰ হৈছে মই এক্স্যাক্টলি ক'ব নোৱাৰো কিন্তু 10 কোটিটো হৈছে 2 কোটি হৈছে 12 কোটি মান হৈছে আৰু বাকিও আমি সহায় কৰি আছো কিন্তু শিক্ষক অধ্যাপক অধ্যাপিকাৰ যেটো ব্যৱস্থা তেওঁলোকে যেহেতু ন্যূনতম হলেও ফিজ লয়
আৰু তেওঁলোকৰ এটা নিজৰ ফাইনেন্সিয়েল মডেল আছে গতিকে তাত আমি বহুত ক'বলগীয়া একো নাথাকে অসমৰ ৰাজ্যপাল মহোদয় এটা ফেক্ট ফাইণ্ডিং কমিটি কৰি দিছে আমাৰ উজনি অসমৰ আয়ুক্ত মলয় বৰা শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া আৰু এজন ফৰেনচিক এক্সপাৰ্ট মানে ডাইৰেক্টৰ অফ ফৰেনচিকৰ আণ্ডাৰ হোম এই তিনিওগৰাকী আজি ডিব্ৰুগড়ত গৈ উপস্থিত হ'ব ৰাজ্যপাল মহোদয়ে 48 ঘণ্টাৰ ভিতৰত তেওঁলোকক প্ৰতিবেদন দিব দিছে গতিকে এই প্ৰতিবেদনত যদি কোনোবা আমি কিবা ৰং ডুইং পাওঁ বা কিবা যদি আমি খেলিমেলি পাওঁ তেতিয়াহ'লে ৰাজ্যপাল মহোদয়ে যি ব্যৱস্থা ল'ব তাক অসম চৰকাৰে ৰূপায়ণ কৰিব ইতিমধ্যে ইনকুৱাৰী টিম আজি অলৰেডি গ'লেই সেইকাৰণে প্ৰীতম শইকীয়া আজি আমাৰ সাংবাদিক মেলতো উপস্থিত থাকিব পৰা নাই হ'ব ফাইনেন্স কমিশনে অসমক মই গোটেই ৰিপৰ্টটো পঢ়া নাই কিন্তু এপাৰেণ্টলি তিনিটা আমি খুব ভাল ডিল পাইছোঁ এটা হ'ল মাজুলীত এটা শক্তিশালী মথাউৰি নিৰ্মাণৰ বাবে 1000 কোটি টকাতকৈ বেছি বিত্ত বিভাগ ফাইনেন্স কমিশনে আবণ্টন দিছে আমাক কামাখ্যা মন্দিৰৰ সৰ্বাংগীন বিকাশ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 300 crores দিছে ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট অসমক প্ৰায় 14,000 crores দিছে গতিকে এপাৰেণ্টলি মই ভাবোঁ যে গোটেই ৰিপৰ্টটো মোৰ ভোট অন একাউণ্টছ বাজেটৰ সময়ত আমি আলোচনা কৰিম কিন্তু মোৰ দৃষ্টিত অসমে বহুত বেছি বেয়া কৰা নাই তেনেকুৱা মোৰ ধাৰণা আমাক 2021-22ত অসমক দিছে 6,376 ৰেভিনিউ ডেফিচিট 2023 4,890 23 2,1918 আৰু লাষ্টৰ দুটা বছৰ আমাক দিয়া নাই সো টোটেল ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট আমাক দিছে 14,184 crores during the period of finance commission সেইকাৰণে মই ভাবোঁ যে মই অৱশ্যে ৰিপৰ্টটো এইটো ভুল হ'ব যদি মই একেবাৰে নোচোৱাকৈ পোনছাতে কওঁ বাট এবাৰ মই পঢ়াৰ পিছত আমাৰ ভোট অন একাউণ্টছ বাজেট যেতিয়া দিম তেতিয়া আই উইল ৰিফ্লেক্ট আপন দ্য ফাইনেন্স কমিশ্যন ৰিপৰ্ট আজি মোৰ হাতত তেনেকুৱা খবৰ নাই মই আপোনালোকক ষ্টেটাছটো দিছোঁ যিটো আমাৰ হাতত ষ্টেটাছটো আছে হয় মোৰ হাতত আছে যে টোটেল 145 জন পেচেণ্টে ৰিপৰ্ট কৰিছিলে ডিসচাৰ্জ হৈছে 28 জন 117 গৰাকী পেচেণ্ট এতিয়াও চিকিৎসাধীন হৈ আছে অল আৰ ডুইং ফাইন আৰু এইখিনি মই নিজেও খাইছিলোঁ একেটা জাগাৰ পৰাই একেটা কিটচেনৰ পৰাই ময়ো খাইছিলোঁ মোৰো নো ডাউট মোৰো অলপ পেটটো আপছেট কৰিছে কিন্তু আগতে কোৱাৰ দৰে আমি এই ৰিপৰ্টটো মুখ্য সচিব ডাঙৰীয়াৰ হাতত আছিলে বাকি গৃহ বিভাগে এই বিষয়ে আনুষ্ঠানিক উত্তৰ দিব কিন্তু মই যিমান দূৰ জানো যে এই বিষয়টোৰ ওপৰত লিগেলি এক্সামিন কৰাৰ কাৰণে প্ৰয়োজনীয়তা আছে আৰু সেই কাম হয়তো ইতিমধ্যে আৰম্ভ কৰিছে বা কৰিব আপোনালোকে গৃহ বিভাগৰ পৰা এই বিষয়ে জানিব পাৰিব আৰু মই বিশেষ পোনছাতে আপোনালোকক উত্তৰ এটা দিব খোজা নাই আৰু সেই বিষয়ে নিশ্চয় মই আলোচনা কৰি আপোনালোকক জনাম যে প্ৰেজেন্ট ষ্টেটাছটো কি কিন্তু কিছুদিন আগতে আপোনালোকে জানে যে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক যেতিয়া আমি সাক্ষাৎ কৰিছিলোঁ আমাক তেওঁ যিটো ৰিকমেণ্ডেশ্যন আছিল এজ পাৰ ৰিকমেণ্ডেশ্যন যে 3 জন লিগেল এক্সপাৰ্ট দি ইয়াক এক্সামিন কৰোৱা আৰু প্ৰতিবেদনতো সেইটোৱে কৈছিলে যে লিগেল এক্সপাৰ্টে একবাৰ এক্সামিন কৰিব she is coming on 6th
নো চি ইজ কামিং আমাৰ যিটো অসম চৰকাৰ এটা আঁচনি আছে 8 লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বেংক একাউণ্টত সেইদিনাখন আমি 3,000 টকা কৰি ডিবিটি কৰিম 6 তাৰিখে So 240 crores আমি অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ 8 লাখ বেংক একাউণ্টত আমি জমা দিম যিটো আমি প্ৰত্যেক বছৰে কৰি আহিছো ডিমনিটাইজেশ্যনৰ পিছত এই একাউণ্টবোৰ আমি খুলিছিলোঁ আৰু আমি একাউণ্টবিলাক যাতে চলি থাকে তাৰ কাৰণে আমি প্ৰত্যেক বছৰে 2,500 দুবাৰ দিছিলোঁ this time we are again going to transfer 3,000 rupees per head per account নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক আমি সেই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মাতিছোঁ আৰু ডেফিনেটলি তেখেত যেহেতু আহিব গতিকে বাজেটৰ ওপৰত তেখেতে ডেফিনেটলি সি উইল ৰিফ্লেক্ট কিন্তু এই আঁচনিসমূহ বিত্তমন্ত্ৰীয়ে ঘোষণা নকৰে এতিয়া হেল্থৰ আৰু এডুকেশ্যন তেওঁলোকে সুকীয়াকৈ স্কিমবিলাক আমাক দিব খানাপাৰা 3টা প্ৰগ্ৰেম 5 তাৰিখে প্ৰাদেশিকিত আৰু নতুন নিযুক্তি 6 তাৰিখে নিৰ্মলা সীতাৰমন গুৱাহাটীত চাহ বাগিচাৰ 8 লাখ বেংক একাউণ্টলৈ পুঁজি হস্তান্তৰ 7 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঢেকিয়াজুলিত 2খন মেডিকেল কলেজ চৰাইদেউ আৰু বিশ্বনাথ আৰু আমাৰ অসম মালা আঁচনিৰ শুভা আৰম্ভণি এই 5, 6, 7 তিনিটা ডাঙৰ প্ৰগ্ৰেম আমাৰ লাইন আপ হৈ আছে খুব ভাল হৈ আছে এতিয়া আমাৰ জিএমচিত যেনেকুৱা টাৰ্গেট আছিল 100 উই আৰ ডুইং 176 পাৰ ডে